বৃহস্পতিবাৰে ৰাতি প্ৰায় 10 বজাৰ পাছত কোন টাইমত নিলে আমি সেই কথাটো গম নাপাওঁ, কোন সময়ত নিলে। ক'ৰপৰা নিলে? মোৰ ঘৰৰ পৰা কোন জেগা? কোন জেগা? কলগুৰি গাঁও তামুলী চুক। তামুলী চুকৰ আমাৰ নিজৰ গৃহৰ পৰা বাইকখন উলিয়াই লৈ গ'ল। আৰু আজি প্ৰায় বৃহস্পতিবাৰৰ পৰা আজি মানে বহুত প্ৰতীক্ষাৰ মূৰত যোৱাকালি ৰাতি 1:30 বজাত মোলৈ ফোন মাৰিলে যে ককাইদেউ আপোনাৰ বাইকখন ৰাস্তাৰ কাষতে পালোঁ, সেইদিনা ফেচবুকত পাইছিলোঁ আপুনি বাইকখন আপোনাৰ ঘৰৰ পৰা চুৰ কৰি নিয়াৰ কথা, কিন্তু আপোনাৰ বাইকখন পালোঁ, কিন্তু তাৰ 200 মিটাৰ দূৰত মোৰ এখন স্কুটি চাবি লগাই পেলাই মই হোটেলত খানা খাই আছিলোঁ, কিন্তু স্কুটিখন লৈ গুচি গ'ল। কোনে কৈছে সেইটো? মোৰ এজন ভাইটি এজনে, তাৰ নাৰায়ণপুৰ। গতিকে আজি আমি আচলতে কি নাম তেখেতৰ? তেখেতৰ নাম বিদ্যুৎ। তেখেতে জনাইছে তেখেতৰে স্কুটিখন। হয়। তাৰপিছত কথা হৈছে কি, আজি যে আমাৰ ঘৰৰ পৰা দিন দুপৰতে চুৰ হ'বলৈ আৰম্ভ হৈছে, সেইটো কাৰণে আমাৰ সচেতন মহল চিন্তিত হৈছে। আৰু আজি আমি শোণিতপুৰ জিলা প্ৰশাসন, বিশ্বনাথ জিলা প্ৰশাসন, আজি শদিয়াৰ পৰা ধুবুৰীলৈকে আজি এই বৃহস্পতিবাৰৰ পৰা মই প্ৰতিখন জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰিছিলোঁ। বাইকখন মূল কথা নহয়, কিন্তু এই বৃহৎ যিটো চক্ৰ, এই চক্ৰটো আচলতে আমি কৰায়ত্ব কৰিব লাগে। কাৰণ আজি আমাৰ অসমীয়া জাতিৰ খিলঞ্জীয়া থলগিৰি ৰাইজৰ ঘৰৰ পৰা, ঘৰতে যদি আজি সুৰক্ষিত নহয়, ঘৰৰ পৰা যদি সা সম্পত্তি তেনেধৰণৰ চুৰি চাপাচি কৰি নিবলগীয়া হয়, ডকাইতি কৰি নিবলগীয়া হয়, জাতিটো আজি কেনেধৰণে সুৰক্ষিত কৰিব চৰকাৰে, তাৰ কাৰণে মই আহ্বান জনালোঁ যে চৰকাৰে এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰি যে আজি যে সেই দিন দুপৰতে চুৰ হৈছে, আজি আমাৰ ৰাতি গৰু গাই সকলো গাঁৱৰ পৰা উঠাই নিছে। গতিকে এটা বিশেষ ব্যৱস্থা গ্ৰহণৰ যোগেদি সেই চুৰি যি চক্ৰ, সেই চক্ৰ বাংলাদেশলৈকে বৰ্তমান আছে বুলি আমি গম পাইছোঁ। গতিকে সেই চুৰি চক্ৰ যাতে কৰায়ত্ব কৰাত চৰকাৰে বিশেষভাৱে সহযোগিতা আগবঢ়ায়। আপোনাৰ কি গাড়ী আছিলে, কি বাইক আছিলে? মোৰ এই বাইকখন আছিলে R15 V4। বাইকখন মানে এখন বাইক যেতিয়া কিনা হয় বা এটা সম্পত্তি যেতিয়া কিনা হয়, কিনোতাজনেহে জানে কিমান কষ্টৰ ফলত এখন মানে এটা সম্পত্তি লোৱা হয়। গতিকে যেতিয়া ঘৰৰ পৰা হেৰাইছে, আমাৰ গোটেই ঘৰৰ মানুহে মৰ্মাহত আজি পৰ্যন্ত। যোৱাকালি যেতিয়া 1:30 বজাত আমি খবৰটো পাইছোঁ যে বাইকখন এনেকৈ ৰাস্তা কাণত থৈ পেলাই চোৰ বৰ্তমান নাই আৰু বেলেগ এখন স্কুটি লৈ গ'ল, তেতিয়া আমাৰ মনটো ভাল লাগিছে। তথাপিতো বেয়া লাগিছে যে সেই ব্যক্তিজনতো স্কুটিখন লৈ গুচি গ'ল। গতিকে আজি আমাৰ অসমীয়া জাতিৰ অৱস্থাটো কি? গতিকে সেই কথাটো আমি অসম চৰকাৰক আমি জনাব বিচাৰিছোঁ, অসম চৰকাৰৰ গৃহ বিভাগক জনাব বিচাৰিছোঁ যে এক বিশেষ ব্যৱস্থাৰ জৰিয়তে যি এই নেটৱৰ্ক, যি চোৰৰ যি নেটৱৰ্ক, সেই নেটৱৰ্কটো যাতে ধ্বংস কৰাৰ এক প্ৰক্ৰিয়া চৰকাৰীভাৱে আৰম্ভ কৰে। আপোনাৰ ভাল নামটো? মোৰ নাম সুন্দৰজ্যোতি লাহন।